প্ৰথমতে আমি গোভাৰাজা পৰিয়ালবৰ্গলৈ নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে অৱগত যে ইতিমধ্যে আমি শিৱসাগৰৰ পৰা এটা যাত্ৰা আৰম্ভ কৰি আজি সন্ধিয়া ভাগত গুৱাহাটীত ভৰি দিম আৰু আমালোকৰ বাবে গুৱাহাটীত ভৰি দিয়াৰ আগত যেতিয়া আমি জাগিৰোড পাৰ হৈ গৈ আছোঁ, আমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ যে আমি গোভাৰাজাৰ ওচৰত আহি আমি শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু আগন্তুক দিনত আমালোকৰ মাজত এটা মিলনৰ সংস্কৃতি থাকক, মিলনৰ পৰম্পৰা থাকক, ভাতৃত্বৰ মনোভাৱ থাকক। সদায় আলোচনাৰ যোগেদি বিভিন্ন কথাবোৰ আমি পাতি থাকোঁ। পৰৱৰ্তী দিনত কেনেদৰে স্থানীয় ৰাইজৰ অভাৱবোৰ আৰু পূৰণ কৰিব পৰা যায়, স্থানীয় ৰাইজৰ সপোন কেনেদৰে আৰু বাস্তৱ কৰিব পৰা যায়, সেই সম্পৰ্কটো, সেই আলোচনাৰ আধাৰশিলা আজি আমি যদিও আগতে আছিল, মই আগতেও আহিছোঁ, তথাপিও পুনৰবাৰ সেই আধাৰশিলাটো স্থাপন কৰিবলৈ আজি আমি তেখেতৰ ওচৰত আহিছোঁ। আমি ভাল পাইছোঁ যে তেওঁলোকে আমাক যথেষ্ট আদৰে আদৰিছে, স্বাগতম জনাইছে আৰু আমিও পৰৱৰ্তী দিনত সদায় তেখেতৰ প্ৰতি এটা ভাল মনোভাৱ লৈ প্ৰত্যেক কথাৰ ওপৰত চৰ্চা কৰিবলৈ প্ৰস্তুত আছোঁ। বানপানীৰ সময়ত তেওঁ ৰাজনৈতিক যাত্ৰাৰ ওপৰত পৰামৰ্শ দিয়াতকৈ ক'ত মাথাউৰি ছিঙিছে, ক'ত চুইচ গেট ভাঙিছে, তাৰ ওপৰত জোৰ দিয়াটো বেছি গুৰুত্বপূৰ্ণ। মানে হাঁহি লাগে যেতিয়া মুখ্যমন্ত্ৰীজনে নৈতিকতাৰ ওপৰত কথা কয়। তেখেতৰ পৰিয়ালবৰ্গৰ বাবে সমগ্ৰ অসমৰ ভিতৰত প্ৰত্যেক গাঁৱত চৰ্চা চলি আছে যে ক'ত ক'ত মাটি লৈছে, কিমান বাগান কিনিছে। তো সেইকাৰণে মুখ্যমন্ত্ৰীৰ পৰা মোক বা অসমৰ কোনোজন নাগৰিকক নৈতিকতাৰ চাৰ্টিফিকেট নালাগে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিভিন্ন সদস্যক কেনেদৰে মাটি, বাগান, ৰিজৰ্ট, স্কুল, এইবোৰ চব কথা মোতকৈ বেছি ৰাইজে ভালদৰে জানে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।